নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে ঠাণ্ডা দিনত কুকুৰাবোৰক ভ্যাকচিন নকৰাকৈ কেনেকৈ সুস্থ ৰাখিব পাৰি বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰি সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভ্যাকচিন নকৰাকৈ ঠাণ্ডা দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে এক নম্বৰতে আপোনালোকে নিজৰ কুকুৰাখিনিক বেলেগৰ কুকুৰাৰ সংস্পৰ্শলৈ আহিব দিব নালাগিব মানে বাহিৰত যিবোৰ কুকুৰা থাকে সেই কুকুৰাবোৰৰ লগত আপোনালোকে নিজৰ কুকুৰাখিনিক ঘূৰি ফুৰিবলৈ দিব নালাগিব যদি আপোনালোকে নিজৰ কুকুৰাখিনিক বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেনেহলে আপোনালোকে নেটৰ জালি দিব বা ফেন্সিং দিব যাতে সেই কুকুৰাখিনি বাহিৰলৈ ওলাই যাব নোৱাৰে যদি আপোনালোকে কুকুৰাবোৰক বাহিৰত এৰি দিয়ে আৰু যদি আপোনালোকে নেটৰ জালি বা ফেন্সিং নিদিয়ে তেনেহলে আপোনালোকৰ কুকুৰাবোৰ বাহিৰৰ কুকুৰাবোৰৰ লগত ঘূৰি ফুৰিব আৰু সেই বাহিৰৰ কুকুৰাবোৰৰ মাজত যদি কিবা বেমাৰ থাকে তেনেহলে সেই বেমাৰ আপোনালোকৰ কুকুৰাৰ মাজতো বিয়পি যাব যাৰ বাবে গোটেই কুকুৰাখিনি আপোনালোকৰ বেমাৰত পৰি মৃত্যু হ'ব পাৰে সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব আপোনালোকে যদি কুকুৰাবোৰক বাহিৰত এৰি দিয়ে তেনেহলে আপোনালোকে নেটৰ জালি বা ফেন্সিং দিব যাতে আপোনালোকৰ কুকুৰাবোৰ বাহিৰত ওলাই যাব নোৱাৰে যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভ্যাকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে বাহিৰৰ লোকক বা বাহিৰৰ অন্য জীৱ-জন্তুক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব সব বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনকেইটাত কুকুৰাৰ মাজত বেমাৰ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু আমাৰ গাঁও অঞ্চলবোৰৰ সাধাৰণতে যিসকল লোকে কমকৈ কুকুৰা পালন কৰে সেই কুকুৰাৰ মাজত সোনকালে বেমাৰে আক্ৰমণ কৰে আৰু সেই বেমাৰ যদি আপোনালোকৰ ফাৰ্মলৈও গুচি যায় তেতিয়া কিন্তু আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে এই বেমাৰ বিয়পাব পৰা ভাইৰাছ বা বীজাণুসমূহ আপোনালোকৰ ফাৰ্মত বিভিন্ন মাধ্যমেৰে প্ৰৱেশ কৰিব পাৰে যেনে যদি আপোনালোকে বেলেগ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে তেতিয়া তেওঁলোকৰ মাধ্যমেৰেও সেই বেমাৰ বিয়পাব পৰা বীজাণু বা ভাইৰাছ কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰে নাইবা যদি আপোনালোকৰ ফাৰ্মত অন্য জীৱ-জন্তু প্ৰৱেশ কৰে তেতিয়া সেই জীৱ-জন্তুৰ মাধ্যমেৰেও সেই বেমাৰ আপোনালোকৰ কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে সেই কাৰণে আপোনালোকে যদি কুকুৰাবোৰক ভ্যাকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে তেনেহলে অন্য লোকক বা অন্য জীৱ-জন্তুক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব ঠাণ্ডা দিনত যদি আপোনালোকে ভ্যাকচিন নকৰাকৈ কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে এই সময়ছোৱাত আপোনালোকে বেপাৰীৰ পৰা কুকুৰা ক্ৰয় কৰোঁতে সাৱধান হ'ব লাগিব নাইবা যৌতৰ পৰা কুকুৰা ক্ৰয় কৰি আপোনালোকে নিজৰ সুস্থ কুকুৰাবোৰৰ লগত ৰাখিব নালাগিব সব বন্ধু বান্ধৱীসকল এই সময়ছোৱাত মানে ঠাণ্ডা দিনত কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু যেতিয়া কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হয় তেতিয়া গৃহস্থই কুকুৰাবোৰ কম দামতে বিক্ৰী কৰি দিয়ে আৰু যদি আপোনালোকে কম দামতে কুকুৰা পাইছো বুলি ক্ৰয় কৰি আনে আৰু সেই কুকুৰাবোৰ আনি যদি আপোনালোকে নিজৰ সুস্থ কুকুৰাবোৰৰ লগত ৰাখি দিয়ে আৰু সেই কুকুৰাবোৰৰ মাজত যদি কিবা বেমাৰ থাকে তেনেহলে সেই বেমাৰ আপোনালোকৰ সুস্থ কুকুৰাবোৰৰ মাজতো বিয়পি যাব যাৰ বাবে আপোনালোকৰ গোটেই কুকুৰাখিনি মৃত্যু হৈ যাব পাৰে সেই কাৰণে আপোনালোকে সাৱধান হ'ব লাগিব যদি আপোনালোকে বেলেগৰ পৰা কুকুৰা ক্ৰয় কৰে তেনেহলে এইটো চাব লাগিব যে সেই কুকুৰাৰ মাজত কিবা বেমাৰ আছে নেকি আৰু যদি সেই কুকুৰাৰ মাজত বেমাৰৰ লক্ষণ দেখা দিয়া নাই তথাপিতো আপোনালোকে সেই কুকুৰাসমূহ যদি কিনি আনে তেতিয়া সেই কুকুৰাখিনি আপোনালোকে বেলেগত ৰাখিব লাগিব মানে সুস্থ কুকুৰাবোৰৰ লগত একেলগে ৰাখিব নালাগিব কিছুদিনলৈকে আপোনালোকে সেই কুকুৰাবোৰক বেলেগকৈ ৰাখক আৰু সিহঁতক আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰক যে সিহঁতৰ মাজত বেমাৰৰ কিবা লক্ষণ আছে নেকি বা সেই কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈছে নেকি যদি আপোনালোকে কিছুদিনলৈকে এই পৰ্যবেক্ষণ কৰে আৰু যদি আপোনালোকে গম পায় যে সেই কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হোৱা নাই বা বেমাৰৰ লক্ষণসমূহ সেই কুকুৰাৰ মাজত নাই তেতিয়া আপোনালোকে পাছত সেই কুকুৰাবোৰক সুস্থ কুকুৰাবোৰৰ লগত ৰাখিব পাৰে তাত কোনো অসুবিধা নাই যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভ্যাকচিন নকৰাকৈও সুস্থ ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে যদি কিবা কাৰণত আপোনালোকৰ ফাৰ্মৰ কুকুৰা এটা মৰি যায় তেতিয়া সেই কুকুৰাটোক আপোনালোকে যতে যতে পেলাই নিদিব অলপ দূৰৈত আপোনালোকে গাঁত খান্দি সেই কুকুৰাটোক পুতি থব যদি আপোনালোকে যতে ততে কুকুৰা পেলাই দিয়ে তেতিয়া সেই কুকুৰাটো যদি কিবা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে তেনেহলে সেই বেমাৰ আকৌ আপোনালোকৰ গোটেই ফাৰ্মখনত বিয়পি যাব পাৰে সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভ্যাকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 5 নম্বৰতে
ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে বেছিকৈ ঠাণ্ডা লাগিবলৈ দিব নালাগিব আপোনালোকে তাপমাত্ৰা ভালকৈ নিয়ন্ত্ৰণ কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত যেহেতু ঠাণ্ডা বেছিকৈ হয় আৰু এই সময়ছোৱাত যদি আপোনালোকে তাপমাত্ৰা ভালকৈ নিয়ন্ত্ৰণ নকৰে কুকুৰাবোৰক যদি ঠাণ্ডা বেছিকৈ লাগে তেতিয়া ঠাণ্ডাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন সঠিক তাপমাত্ৰাত সিহঁতক ৰখাটো অত্যন্ত প্ৰয়োজন আপোনালোকে কুকুৰাৰ গড়ালত ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব লগতে কুকুৰাৰ গড়ালৰ বেৰবোৰত আপোনালোকে তিৰপালেৰে ঢাকি দিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে যদি বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গাত লাগে তেতিয়াও কিন্তু কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে ভালকৈ কুকুৰাবোৰক চোৱাচিতা কৰিব আপোনালোকে ভালকৈ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিব ঠাণ্ডা দিনত যদি আপোনালোকে কুকুৰাবোৰক ভেকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 6 নম্বৰতে কুকুৰাবোৰক আপোনালোকে ভাল খাদ্য খাবলৈ দিব ভাল পুষ্টিযুক্ত খাদ্য সিহঁতক খাবলৈ দিব কুকুৰাবোৰক আপোনালোকে এনেকুৱা খাদ্য বা এনেকুৱা দানা খাবলৈ দিব লাগিব যিটো দানাত সকলো প্ৰকাৰৰ নিউট্ৰিচন মজুত থাকে মানে কুকুৰাক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই নিউট্ৰিচনখিনি যাতে সেই দানাত মজুত থাকে এনেকুৱা দানা আপোনালোকে সিহঁতক খাবলৈ দিব লাগিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভেকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিব লাগিব সিহঁতক দানা পানী দিওঁতে আপোনালোকে একেবাৰে কৃপণালী কৰিব নালাগিব যদি আপোনালোকে এইটো চিন্তা কৰে যে কুকুৰাবোৰক আমি কমাই দানা খাবলৈ দিম আৰু যাৰ বাবে কুকুৰাৰ দানাৰ খৰচ কমি যাব আৰু আমাৰ বেছিকৈ লাভ হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই কামটো কৰে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিন্তু বৃদ্ধি নহ'ব কুকুৰাবোৰ দুৰ্বল হৈ যাব যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব আৰু কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ মৃত্যু হ'ব সেই কাৰণে কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ দিওঁতে একেবাৰে কৃপণালী নকৰিব এদিনত এটা কুকুৰাক যিখিনি দানাৰ প্ৰয়োজন হয় সেই দানা আপোনালোকে সিহঁতক যোগান ধৰিব লাগিবই ঠাণ্ডা দিনত যদি কুকুৰাবোৰক আপোনালোকে ভেকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 8 নম্বৰতে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কুকুৰাবোৰক শক্তি দিবলৈ সিহঁতক আপোনালোকে মাজে মাজে ভিটামিন মাল্টিভিটামিন বা বি কমপ্লেক্স ভিটামিন দিব লাগিব যদি আপোনালোকে কুকুৰাবোৰক মাজে মাজে ভিটামিন মাল্টিভিটামিন বা বি কমপ্লেক্স ভিটামিন দি থাকে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভেকচিন নকৰাকৈ সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 9 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যিটো গড়ালত ৰাখে সেই গড়ালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব লাগিব সেই গড়ালটো আপোনালোকে লেতেৰা হ'বলৈ দিব নালাগিব তাত এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ দিব নালাগিব লগতে সেই গড়ালটোত আপোনালোকে সপ্তাহত এদিন বা দুদিন বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব লাগিব যদি আপোনালোকে এই কামখিনি কৰি থাকে তেতিয়া আপোনালোকে কুকুৰাবোৰক ভেকচিন নকৰাকৈও সুস্থ ৰাখিব পাৰিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভেকচিন নকৰাকৈও সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 10 নম্বৰতে সপ্তাহত 2 দিন বা 3 দিন কুকুৰাবোৰক আপোনালোকে কেঁচা হালধিৰ ৰস পানীত মিহলি কৰি খাবলৈ দিব লাগিব চাওক বন্ধু বান্ধৱীসকল কেঁচা হালধিয়ে এন্টিবায়টিকৰো কাম কৰে আৰু যদি আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন কুকুৰাবোৰক কেঁচা হালধিৰ ৰস খাবলৈ দি থাকে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি আপোনালোকে ঠাণ্ডা দিন কেইটাত কুকুৰাবোৰক এনেকৈ চোৱাচিতা কৰে আৰু এই গোটেই কথাখিনি ভালকৈ মানি চলে তেতিয়া কুকুৰাবোৰক ভেকচিন নকৰাকৈ আপোনালোকে সিহঁতক সুস্থ ৰাখিব পাৰিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ